বিধানসভাত পুনৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অখিল গগৈৰ মাজত বাকযুদ্ধ মৰগীয়া বানছ OPSক লৈ প্ৰশ্ন বিধায়ক অখিল গগৈ বিধানসভাত ভুল তথ্য দিয়াৰ অভিযোগ আনিছে অখিল গগৈয়ে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক OPS দিবনে নিদিয়ে বুলি প্ৰশ্ন অখিল গগৈৰ আৰু বিধানসভাত বিভাগীয় মন্ত্ৰীক স্থিতি স্পষ্ট কৰাৰ দাবী লগতে জানুৱাৰী মাহৰ পৰা কৰ্মচাৰীক মৰগীয়া বানছ দিয়াৰ দাবী অখিল গগৈক কটাক্ষ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনত দাখিল কৰা তথ্য উপলুঙা নকৰিবলৈ আহ্বান জয়ন্ত মল্ল বৰুৱা বাজি মাৰিছে ইয়াতে যে 1 ফেব্ৰুৱাৰী 2005 আগৰ খিনিক দিব আগৰখিনি এনে পায়ে তাৰ কাৰণে আকৌ সাৰ্ভে টাৰ্ভে কৰাৰ দৰকাৰ নাই এইবিলাক মিছা কথা লিখি এনে কাগজখন নষ্ট কৰিছে তো এতিয়া ক্লিয়াৰলি ক'ব লাগে যে অসমত আমাৰ কৰ্মচাৰীসকলৰ কাৰণে OPS পুনৰ আৰম্ভ কৰিব নে নকৰে আমাক NPS নালাগে OPS লাগে কৰিব নে নকৰে অসমৰ সকলো কৰ্মচাৰী মৰগীয়া বানছ জানুৱাৰী মাহৰ পৰা দিব লাগে বুলি মই আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা প্ৰস্তাৱ দিছো শাসক দলৰ সাপোৰ্ট দিব লাগে প্ৰশ্ন কোৱেশ্চন প্লিজ মোৰ প্ৰশ্নটো হ'ল যে মৰগীয়া বানছ স্যাৰ শেষ কৰি দিম ভোটিং নহয় কোৱেশ্চন মৰগীয়া বানছ জানুৱাৰী মাহৰ পৰা দিবৰ কাৰণে কৰ্মচাৰীসকলে বহুত কষ্ট কৰে তেওঁলোকক দিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে বিধানসভাৰ মজিয়াত যেতিয়া আমি তথ্য দিওঁ এই তথ্যবিলাক এই ধৰণে উপলুঙা কৰাটো উচিত নহয় মই অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে অনুৰোধ কৰিম যে আমি তথ্য কেতিয়াও ভুল তথ্য নিদিওঁ আৰু ভুল তথ্য যদি দিওঁ তাৰ কাৰণে নিশ্চয়কৈ ব্যৱস্থা আছে আপুনি সেই ব্যৱস্থালৈ যাব কিন্তু বিধানসভাৰ মজিয়াখনক এনেকেদৰে উপলুঙা টাইপ কথা নক'ব আৰু মই ভাবোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক এইবিলাকৰ যাতে সুমতি আহে কাৰণ এতিয়া যি পৰিৱেশ দেখিছোঁ ভগৱানে সুমতি দিয়াৰ বাহিৰে আৰু মই একো দেখা নাই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক যাতে আৰু তেওঁ যেনেকে চৰকাৰক দিব কয় তেওঁৰ যিকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে অৰ্কিড পাৰ্কৰ পৰা আদি এতিয়া দিব নে নিদিয়ে যাতে আমাৰ ৰাইজেও এনেকুৱা মন্ত্ৰী শিক্ষা দিব লাগে নে নাই সেইকাৰণে এনেকুৱা মন্ত্ৰীয়ে লাজ পাব লাগে নে নাই অসমৰ কৰ্মচাৰীসকলৰ কাৰণে তেওঁ অনুৰোধ কৰিছে ধন্যবাদ জনাইছো কিন্তু সমানে নিজৰ ক্ষেত্ৰতো সুন্দৰভাৱে থাকক যে তেওঁ গৈ নিজৰ যাতে ৰাইজক সেই ধৰণৰ মৰমখিনি দিয়ে কোৱেশ্চন নম্বৰ 125 কোৱেশ্চন নম্বৰ জাকাৰিয়া আহমেদ এই ধৰণৰ সদনক একেবাৰে এখন গোহালি সদৃশ পৰিৱেশ কৰা যি পৰিৱেশ কৰে এই পৰিৱেশৰ কাৰণে তেখেতক কঠোৰ ব্যৱস্থা ল'ব লাগে গগৈ যি দিব লাগে আমি দিম আপোনাৰ কাৰণে নহয় আমি চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে দিম এইটো ফাঁকিবাজি মাৰিছে ইয়াতে যে 1 ফেব্ৰুৱাৰী 2005 আগৰ খিনিক দিব আগৰখিনি এনে পায়ে তাৰ কাৰণে আকৌ সাৰ্ভে টাৰ্ভে কৰাৰ দৰকাৰ নাই এইবিলাক মিছা কথা লিখি